Hello, my dear students. আজি 2026 আৰু 27 শিক্ষাবৰ্ষৰ সপ্তম শ্ৰেণীৰ ক্লাছ 7-ৰ সকলো অল ছাবজেক্টৰ যিখিনি চিলেবাছ এই চিলেবাছখিনি এই ভিডিঅ'টোৰ জৰিয়তে শংকৰদেৱ শিশু আৰু বিদ্যানিকেতনৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে যোগ্যতা কৰা হৈছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে আগতীয়াকৈ চিলেবাছখন জানিব বিচাৰে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো ঠিক আছে। পোনে পোনে দেৰি নকৰাকৈ আৰম্ভ কৰিছোঁ। সপ্তম শ্ৰেণীৰ অল বিষয়ৰ চিলেবাছখিনি প্ৰথম গট, দ্বিতীয় গট, তৃতীয় আৰু চতুৰ্থ গটৰ পৰা আৰম্ভ কৰি 6 মাহিলী আৰু বছৰেকীয়া পৰীক্ষাৰ চিলেবাছখিনি এই ভিডিঅ'টোত পাই যাব। তো পোনে পোনে দেৰি নকৰাকৈ প্ৰথমটো বিষয়ৰ চিলেবাছ আমি আলোচনা কৰিবলৈ লৈছোঁ। অসমীয়া সপ্তম শ্ৰেণীৰ প্ৰথম গটত একক লিখা আছে। প্ৰথম গটত এইকেইটা পাঠ থাকিব, তোমালোকে চাই ল'বা। তাৰপিছতে দ্বিতীয় গটত থাকিব এইকেইটা পাঠ। দ্বিতীয় গটত তাৰপিছতে প্ৰথম আৰু দ্বিতীয় গট মিলি অৰ্থাৎ আমাৰ ছেপ্টেম্বৰ মাহৰলৈকে যিখিনি পাঠ এই পাঠখিনিলৈকে প্ৰথম গট, দ্বিতীয় গট আৰু ছেপ্টেম্বৰ মাহৰ অতিৰিক্ত এইকেইটা পাঠলৈকে তোমালোকৰ 6 মাহিলী পৰীক্ষাত থাকিব। ঠিক আছে। গতিকে 6 মাহিলী পৰীক্ষাৰ কাৰণে এইকেইটা পাঠ তোমালোকে ভালদৰে পঢ়ি ল'বা। নেক্সট মই আগবাঢ়িছোঁ। তৃতীয় গটৰ কাৰণে এইকেইটা পাঠ থাকিব আৰু চতুৰ্থ গটৰ কাৰণে এইকেইটা পাঠ থাকিব, তোমালোকে চাই ল'বা। আৰু তৃতীয় আৰু চতুৰ্থ গট মিলি আমাৰ থাকিব এনুৱেলি পৰীক্ষাৰ কাৰণে। তো এইখিনি কথা মনত ৰাখিবা, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু পাৰিলে লিখি ল'বা। ঠিক তেনেকৈ ইংলিছ বিষয়ৰ ছাবজেক্টৰ ফাৰ্ষ্ট ইউনিটত দিয়া হৈছে এইকেইটা পাঠ সপ্তম শ্ৰেণীৰ কাৰণে। আৰু ছেকেণ্ড ইউনিটত দিয়া হৈছে এইকেইটা পাঠ, তোমালোকে চাই ল'বা। আৰু ইয়াতে ছেপ্টেম্বৰ মাহলৈকে যিখিনি পাঠ আছে এইখিনি থাকিব 6 মাহিলীত, কিন্তু ইয়াত এক্সট্ৰাকৈ দিয়া আছে 6 মাহিলী পাঠ, তোমালোকে চাই ল'ব পাৰিবা। ইয়াতে এক্সট্ৰাকৈ দিয়া আছে যিহেতু কেতিয়াবা কোনোবা পাঠ পৰিলে ইয়াতে তোমালোকে চাব পাৰিবা। পাৰ্ট 1-ৰ 1, 2, 3, 4, 5, 6, 7, 8, 9 পাঠলৈকে আছে। পাৰ্ট 2 1, 2 আৰু 3 লৈকে আছে। আৰু পাৰ্ট 3 1, 2, 3 এইকেইটা থাকিব তোমাৰ 6 মাহিলী পৰীক্ষাৰ কাৰণে। ঠিক আছে। তো এতিয়া আমি গ্ৰামাৰ ছেকশ্যনখিনি তোমালোকে চাই ল'বা। ইয়াত নাম্বাৰ দিয়া আছে, গ্ৰামাৰ ছেকশ্যন কোনখনিত কিমান নাম্বাৰ থাকিব ধুনীয়াকৈ। নেক্সট আমাৰ ছেপ্টেম্বৰ মাহলৈকে 6 মাহিলী পৰীক্ষাত থাকিব, এইখিনি কথা মনত ৰাখিবা। নেক্সট তোমালোকৰ এইখিনিলৈকে গ'ল 6 মাহিলী পৰীক্ষাত। ঠিক আছে। আৰু ইয়াত থাৰ্ড ইউনিটৰ কাৰণে এইকেইটা পাঠ পঢ়িবা তোমালোকে। আৰু ফ'ৰ্থ ইউনিটৰ কাৰণে এইকেইটা পাঠ। ঠিক আছে। আৰু গ্ৰামাৰ ছেকশ্যনখিনি চাই ল'বা। তোমালোকৰ যিখিনি এনুৱেলি পৰীক্ষাৰ চিলেবাছখিনি ইয়াতে চাই ল'বা। তোমালোকৰ এনুৱেলি পৰীক্ষা ইয়াত লিখাই আছে ফৰ এনুৱেল এক্সাম লেচন 10, 11, 12, 13, 15, 16 আৰু 17। তাৰপিছত পাৰ্ট 2 থাকিব 6 আৰু 9। পাৰ্ট 3 থাকিব 4, 5, 6 এছে থাকিব, গ্ৰামাৰ থাকিব। আৰু সেই গ্ৰামাৰখিনি চাবা, এছেখিনি চাবা। তো ইয়াতে এটা বস্তু তোমালোকক মই জনাই দিওঁ, ইয়াতে এটা গণ্ডগোল কৰিছে, এইটো পেইণ্টিং মিষ্টেক কৰিছে চাগে। তোমালোকৰ ক্লাছ 6-ৰ যিখিনি এছে ইয়াত দি দিছে যে ইয়ৰ স্কুল, ইয়ৰ লাইব্ৰেৰী, ইয়ৰ নেটিভ প্লেচ,
এইকেইটা তোমালোকে এছে সাধাৰণতে যথাসম্ভৱ নাহিব। তোমালোকে এই এছেকেইটা নপঢ়িলেও হ'ব, কাৰণ এইটো ক্লাছ 6ৰ চিলেবাছৰ এছেখিনি ইয়াত কিবা কাৰণত পেইণ্টিং মিষ্টেকত আহি গৈছে। তোমালোকে এছে পঢ়িবা, মই কৈ আছোঁ, তোমালোকে পঢ়িবা এছে যেনেকৈ ইয়াত আছে ইয়ৰ ডেইলি লাইফ, তাৰপিছতে তোমাৰ আৰু থাকিব ইয়ৰ ডেইলি লাইফৰ পিছতে থাকিব এইকেইটা লাইফ অফ এ গ্ৰেট মেন, তাৰপিছত টেলিভিশ্যন, এমিড লাইফ। ছয়মাইলৰ কাৰণে এইকেইটা তোমালোকে এছে পঢ়িবা, সপ্তম শ্ৰেণীৰ কাৰণে কৈ দিছোঁ স্পেচিয়েলি। তাৰপিছতে আহা থাৰ্ড ইউনিটৰটো কৈয়ে দিলোঁ, থাৰ্ড আৰু ফ'ৰ্থ ইউনিটত এছে ঠিকে আছে, এইখিনি যিখিনি দিয়া আছে সেইখিনি কৰিবা। নিউজ পেপাৰ, ইয়ৰ ফেভাৰেট গেম, স্কুল লাইব্ৰেৰী, টেলিভিশ্যন, ফেভাৰেট বুক, এইখিনিলৈকে ঠিকে আছে। বাকী বিষয়বোৰ মই এনে দেখাই দিছোঁ, ছয়মাইলী আৰু বছকিয়া ধুনীয়াকৈ বেলেগকৈ দিয়া আছে, গোটৰখিনিও ধুনীয়াকৈ দিয়া আছে, তোমালোকে চাই লোৱা গণিত বিষয় সপ্তম শ্ৰেণীৰ। আৰু এবাৰ দিছোঁ, পাৰিলে স্ক্ৰীনশ্বট মাৰি ল'বা। সাধাৰণ বিজ্ঞান, ঠিক তেনেকৈ সমাজ বিজ্ঞান, ঠিক তেনেকৈ সংস্কৃত বিষয়, ঠিক তেনেকৈ হিন্দী বিষয়টো চাব। নীতি শিক্ষা, ছবি আৰু হস্তকলা সপ্তম শ্ৰেণীৰ, সংগীত বিষয়, শাৰীৰিক বিষয়, এনেধৰণে সপ্তম শ্ৰেণীৰ চিলেবাছখিনি কমপ্লিট হ'ল। ঠিক আছে, থেংক ইউ।